আমিনগাঁৱত অনুষ্ঠিত হৈছে নিৰ্বাচন। দেশৰ সাধাৰণ নিৰ্বাচনৰ দৰেই গঢ়ি তোলা হৈছে পৰিৱেশ, কিন্তু এয়া কোনো বিধানসভা বা লোকসভাৰ নিৰ্বাচন নহয়। এয়া হৈছে আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই কোনোৱে হৈছে প্ৰিজাইডিং বিষয়া, পলিং বিষয়া তথা বুথ লেভেল বিষয়া, আন কোনোৱে স্বেচ্ছাসেৱক তথা ভোটাৰ, শিক্ষয়িত্ৰী হৈছে নিৰ্বাচনী পৰ্যবেক্ষক। ভাৰতীয় গণতন্ত্ৰৰ নিৰ্ধাৰিত বয়স 18 বছৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলক দিয়া ভোটদান কৰাৰ অভিজ্ঞতা। ছাত্ৰ ছাত্ৰীসকলক নিৰ্বাচন ব্যৱস্থা আৰু ৰাজনৈতিক ধাৰণাৰ জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে বিদ্যালয়খনত এনেদৰে অনুষ্ঠিত হৈছে নিৰ্বাচন। বিদ্যালয়খনত অনুষ্ঠিত হোৱা নিৰ্বাচনত অংশগ্ৰহণ কৰি আনন্দিত ছাত্ৰ ছাত্ৰীসকল। ছাত্ৰ একতা সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু মই ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট আৰু মই পলিটিকেল চায়েন্স লৈ কিনে বহুত কিবা জানিব পাৰিছোঁ যে মানে আজি আমি আজি চকুৰ ওচৰতে চব কিবা চাই আছোঁ আৰু ভোটটো কেনেকুৱা হয়, কেনেকৈ দিব পাৰি এইটো মানে চালোঁ আৰু উপভোগ কৰিলোঁ। আমাৰ বহুতে ভাল লাগিছে ভোটটো দি কেনে, আৰু মানে সৰুৰ পৰা চাই আছিলোঁ, মা দেউতাই চবেই দিয়ে আৰু আজি আমিও দিলোঁ, সেইকাৰণে বহুতেই ভাল লাগিছে। আজি আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে হয়, ঠিক তেনেকৈ আমি সেই প্ৰক্ৰিয়া সামান্যতম ধৰি ৰখাৰ প্ৰয়াসেৰে আমি আজি ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিলোঁ আৰু খুব এটা সুন্দৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সকলোবিলাক ল'ৰা ছোৱালীয়ে খুবেই ভাল পাইছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা ভাবিছোঁ উপকৃতও হৈছে বহুত। তাহাঁতি শিকিছে নিৰ্বাচন প্ৰক্ৰিয়াটো কি, কেনেকৈ ভোটদান সাব্যস্ত কৰে, কেনেকৈ মানে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰা আমাৰ দুজন শিক্ষয়িত্ৰী, এগৰাকী হৈছে কল্যাণী চৰকাৰ, এগৰাকী হৈছে ডক্টৰ চিত্ৰা শৰ্মা, তেওঁলোকক এই দায়িত্ব দিয়া হৈছিলে আৰু খুব সুন্দৰভাৱে তেওঁলোকে এই কামখিনি মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰা, কেম্পেইনিং কৰাৰ পৰা আজি নিৰ্বাচন অনুষ্ঠিত হোৱালৈকে খুব সুন্দৰভাৱে তেওঁলোকে সম্পাদন কৰে আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক সহযোগিতা কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও খুব ধুনীয়াকৈ এই কামখিনি তেওঁলোকক সহযোগ কৰি পেলাই আজি এই আমাৰ নিৰ্বাচন অনুষ্ঠিত হয়। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।